সাইবার অপরাধীক আটক। সংবাদমেলত কলে অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই। সাইবার অপৰাধী আটক কৰা সন্দৰ্ভত মৰিগাঁও অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ সংবাদমেল। সাইবার অপৰাধীৰ বিৰুদ্ধে মৰিগাঁও আৰক্ষীয়ে চলোৱা অভিযানত জিলাখনৰ কেইবাটাও স্থানৰ পৰা 12জন সাইবার অপৰাধীৰ সৈতে জড়িত লোকক আটক। আটকাধীন সাইবার অপৰাধী কেইজনৰ মাজৰে আতাবুৰ ৰহমানে দেউতাকৰ নাম কুনাল সিঙৰ নামত ভুৱা আধাৰ কাৰ্ড ব্যৱহাৰ কৰি এক্সিছ বেংকৰ পৰা কেইবা লাখ টকা ঋণ লোৱাৰ সমান্তৰালকৈ আন এজন সাইবার অপৰাধীয়ে তৰুণ কুমাৰ নামেৰে স্বপ্ন নাম পান কাৰ্ডত ব্যৱহাৰ কৰিছিল। তদুপৰি মেৰাজুল ইছলাম নামৰ বিগত কেইবামাহ ধৰি পলাতক অৱস্থাত থকা সাইবার অপৰাধীজনকো আটক কৰিবলৈ সক্ষম হয়। জিলাখনৰ মায়ং থানা এলেকাৰ পৰা প্ৰথমবাৰৰ বাবে দুজন সাইবার অপৰাধীক আটক কৰিবলৈ সক্ষম মৰিগাঁও আৰক্ষী। অভিযানত বিভিন্ন বেংকৰ পাছবুক, চেকবুক, পান কাৰ্ড, আধাৰ কাৰ্ড, মোবাইল ফোন, লেপটপ সহ বহু গুৰুত্বপূৰ্ণ নথি পত্ৰ জব্দ কৰিবলৈ সক্ষম হয়। মৰিগাঁও আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত কেইবাটাও আৰক্ষীৰ দলে নিশা অভিযান চলাই মিৰাজুল ইছলাম, ইছাদুল ইছলাম, ৰিজাউল হক, নাছিৰুদ্দিন, মিৰাজুল ইছলাম, আছাদুল হক, আৰিফুল ইছলাম, দিলৱাৰ হুছেইন, অলিউল্লাহ, মুছিদু, কাবুল ৰহমান আৰু বাহাৰুল ইছলাম নামৰ 12জন সাইবাৰ অপৰাধীক আটক কৰিবলৈ সক্ষম হয়। সাইবাৰ অপৰাধৰ হাব হিচাপে পৰিগণিত হোৱা মৰিগাঁও জিলাত বৰ্তমান সময়লৈকে প্ৰায় 200ৰো অধিক সাইবাৰ অপৰাধীক আটক কৰিবলৈ সক্ষম হৈছে মৰিগাঁও আৰক্ষী। আমাৰ মৰিগাঁও আৰক্ষীৰ সাইবাৰ যিবিলাক ফ্ৰডষ্টাৰ সেই অপৰাধীৰ বিৰুদ্ধে যিটো আমাৰ অভিযান এইটো আমাৰ চলি আছে, আপোনালোকে গমেই পাই আছে। আজি প্ৰায় 20 দিনমান আগতে আমি এটা এনেকুৱা অভিযান চলাইছিলোঁ আৰু যোৱা নিশাও আমি মৰিগাঁও আৰক্ষীৰ বিভিন্ন দলে মায়ঙকে ধৰি মায়ং, মিকিৰভেটা, ভোৰাগাঁও, লাহৰীঘাট, মৈৰাবাৰী, ভেলৌগুৰি এই বিভিন্ন এলেকাত আমাৰ কেইবাটাও দলে অভিযান চলাইছিলে আৰু সৰ্বমুঠ আমি গোটেই অভিযানটোত আমি 14জন মানুহ আমি পিক আপ কৰিছিলোঁ, তেওঁলোকক আটক কৰিছিলোঁ আৰু বিভিন্ন সোধপোছৰ অন্তত আমি 12জনৰ এগেইনষ্টত আমি যথেষ্টখিনি আমি এভিডেঞ্চেছ পাইছোঁ যে তেওঁলোক তেনেকুৱা ধৰণৰ আপোনাৰ সাইবাৰ ফ্ৰডষ্টাৰ হ'ব পাৰে বুলি আমাৰ ওচৰত এভিডেঞ্চেছ আছে। আৰু বাকী যি দুজন আছিলে তেওঁলোকৰ এগেইনষ্টত আমি এতিয়ালৈকে পোৱা নাই, তথাপিও আমাৰ সোধপোছ চলি আছে। যি নহওক আমাৰ এতিয়ালৈকে আপোনালোকে জানে মৰিগাঁও আৰক্ষীয়ে যিবিলাক তেনেকুৱা ধৰণৰ অপৰাধী আছে ফাইনেন্সিয়েল ফ্ৰডষ্টাৰ সেইবিলাকৰ এগেইনষ্টত কাম কৰি আছে আৰু এই যি 12জন আমি ইতিমধ্যে এৰেষ্ট কৰিছোঁ। চ' তেওঁলোক গোটেইকেইজন একোজন তেনেকুৱা ধৰণৰ চাইবাৰ ফ্ৰডষ্টাৰ। চ' তাত এজন মেৰাজুল ইছলাম বুলি মানুহজন আমি ধৰিছোঁ। মেৰাজুল ইছলামে আজি প্ৰায় 4 মাহমান আগতে আপোনালোকে গম পায় আমি আধাৰ এনৰোলমেণ্ট এজন অপাৰেটৰ আৰু প্লাছ বহুতখিনি আমি সামগ্ৰী ইনক্লুডিং লেপটপ আমি ধৰিছিলোঁ মৈৰাবাৰীত আৰু বিভিন্ন নথি পত্ৰ আমি জব্দ কৰিছিলোঁ, য'ত নেকি তেওঁলোকে ইয়াৰে স্থায়ী মানুহৰ নামত আধাৰ বনাই পেলাই অসমৰ বাহিৰৰ বিভিন্ন উপাধি ব্যৱহাৰ কৰি পেলাই তেওঁলোকে আধাৰ বনাইছিলে, য'ত নিজৰ ফটোগ্ৰাফ ব্যৱহাৰ কৰি। চ' তাৰ অন্যতম মাষ্টাৰ মাইণ্ড আছিলে মেৰাজুল ইছলাম। ত' যোৱাকালি আমাৰ প্ৰায় চলি আছিলে অভিযান, বিচাৰি আছিলোঁ, পোৱা নাছিলোঁ। যোৱাকালি আমাৰ টীমে মেৰাজুল ইছলামক ধৰিবলৈ আমি সক্ষম হৈছোঁ আৰু তাৰ উপৰিও এটা CSP চেণ্টাৰ আমি যোৱাকালি মায়ং আৰক্ষীৰ সহযোগত ধৰা হৈছে বুঢ়াবুঢ়ীৰ পৰা। পাঞ্জাৱ নেশ্যনেল বেংকৰ এইটো CSP আছিলে। চ' তাত বিভিন্ন ATM কাৰ্ড আমি জব্দ কৰিছোঁ, যিবোৰ ATM কাৰ্ড একচুৱেলি যিবিলাক জেনুইন হোল্ডাৰ হয় ATM কাৰ্ডৰ তেওঁলোকে পোৱাই নাই আজিলৈকে। এতিয়া আমাৰ ভেৰিফিকেশ্যন চলি আছে আৰু সদ্যহতে আমি এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ এই চাইবাৰ ফ্ৰডষ্টাৰবিলাকৰ বিৰুদ্ধে আমাৰ যিটো অভিযান এইটো চলি আছে আৰু আমাক ৰাইজেও বহুত সহায় সহযোগ কৰি আছে। ইভেন যোৱাকালিৰ যিটো আমাৰ অপাৰেশ্যন হৈছিলে তাতেও আমাক পাব্লিকে যথেষ্টখিনি সহায় কৰিছে আৰু তাৰ কাৰণে মই সেই এৰিয়াৰ সেই অঞ্চলৰ ৰাইজক ধন্যবাদ জনাইছোঁ। আৰু আমাৰ যিটো দল বিভিন্ন এলেকাত বিভক্ত হৈ পেলাই বিভিন্ন বিভক্ত হৈ পেলাই কাম কৰি আছিলে আৰু এই 12জনৰ বিৰুদ্ধে আমি কোৰ্টত তেওঁলোকক প্ৰডিউচ কৰিম আৰু কৰি পেলাই ৰিমাণ্ডতো ল'ম, লৈ পেলাই আৰু ক'ত তেওঁলোক ইনভলভ আছে ইতিমধ্যে আপোনালোকে জানেই যে এই বিষয়ে বিভিন্ন কোম্পানীজবিলাকে আমাৰ ইয়াত FIR দি আছে আৰু যেতিয়ালৈকে আমাৰ এভিডেঞ্চ আমাৰ কালেকশ্যন চলি আছে, এভিডেঞ্চ আমি কালেক্ট কৰি আছোঁ, কিছুমান ইয়াতে নাই পলাই আছে আৰু সেই এভিডেঞ্চ আমি যেতিয়া পাই আছোঁ তাৰ বিৰুদ্ধে আমাৰ অপাৰেশ্যন চলি আছে। ইয়াততো মই কৈছোঁ এবাৰ এক্সিছ বেংকৰ লগত জড়িত হৈ আছে, তাৰপিছত আধাৰ এনৰোলমেণ্ট চেণ্টাৰ মানে আধাৰ মেকিং অফ ফেক আধাৰ আৰু মেকিং অফ ফেক পেন কাৰ্ড
এজন দেখিব আপোনালোকে ইয়াত তাৰ অৰিজিনেল নামটো হ'ল আতাবুৰ ৰহমান কিন্তু পইচা পাইছে মানে এক্সিছ বেংকত তেওঁ এপ্লাই কৰিছিলে ডিজিটেল আপোনাৰ হেৰি থ্ৰু কিবি এপ চ' তাত লিখিছে মহম্মদ আলী বাপেকৰ নাম লিখিছে কুণাল সিং আৰু তাৰ নাম লিখিছে মহম্মদ আলী নিজৰ ফটোখন দি পেলাই কেইবা লাখো টকা পাইছে আৰু আমি সেইবিলাক আমি চিজ কৰিছোঁ এইবিলাক বস্তু এতিয়া বেচিকেলি যিমানকেইটা আছে আমাৰ কোম্পানী পিৰামল চিৰামল যিবিলাক কোম্পানী দিছে ইয়াতে চবৰ লগতে চামহাও মানে তেওঁলোক কানেক্টেড হৈ আছে গতিকে এইখিনি কথা আজি মই নামকেইটা সামগ্ৰিকভাৱে 200তকৈ অধিক একজেক্ট মই ফিগাৰটো দিব নেকি 200তকৈ অধিক হ'ল এতিয়া 200টো প্লাছ হৈছিলেই প্লাছ এইকেইটা এড হ'ব এতিয়া চ' আজি মই ধৰা নামকেইটা কৈ দিছোঁ আতাবুৰ ৰহমান বাহাৰুল ইছলাম মেৰাজুল ইছলাম আছাদুল হক আৰিফুল ইছলাম দিলৱাৰ হুছেইন অলিউল্লাহ ৰেজাউল হক এছাদুল ইছলাম ৰেজাউল আৰু নাছিৰ উদ্দিন এইকেইজন মানুহ আমাৰ এতিয়ালৈকে আমি এৰেষ্ট কৰিছোঁ আৰু মই যে ক'লোৱেই বিভিন্ন সময়ত ধৰক লগত থাকি আমি সোধ পোছ কৰিবলগীয়া হৈ যায় কিন্তু আমি কৰি আছোঁ যদি কিবা আমি লিড পাওঁ আৰু ডেফিনেটলি যিমান মানুহে নাথাকক কিয় যিমান ক্ৰিমিনেল নাথাকক কিয় যদি আমাৰ ওচৰত তেনেকুৱা এভিডেঞ্চেছ আমি পাওঁ আৰু এতিয়া মানে কোম্পানীজবিলাকে আমাক শ্বেয়াৰ কৰি আছে এভিডেঞ্চেছবিলাক চ' ৰিচেণ্টলি আৰু 2খন FIR আহিছে গতিকে তাৰ ওপৰত বেছ কৰি আমি কাম কৰি আছোঁ নাই ইয়াত যিকেইটা আমি ধৰিছোঁ সেইকেইটা নাই তাৰ ভিতৰত এজনে কৈছে মেৰাজুল ইছলাম যি পলাই আছিল আজি 4-5 মাহ ধৰি পলাই আছিল মেৰাজুল ইছলাম তাক আমি ধৰিবলৈ সক্ষম হৈছোঁ প্ৰতিকাৰ কি হ'ব মানে এনেধৰণে আপোনালোকে বহুত কষ্ট কৰিছে আৰক্ষীয়ে প্ৰতিকাৰ ইণ্ডিং কি হ'ব নাই চব এইবিলাকৰ চব ডিজিটেল ক্ৰাইম কৰি আছে ডিজিটেল ক্ৰাইম মিনছ বাই ইউজিং ফেক পেন কাৰ্ড ফেক আধাৰ কাৰ্ড চ' ডিজিটেল ক্ৰাইমটো যেতিয়া কৰি আছে তেওঁলোকৰ যেতিয়া ভেৰিফিকেশ্যন হৈ আছে ৰাইট ফ্ৰম দ্য কোম্পানী লেভেল এতিয়া চিম কাৰ্ডবিলাক তেনেকৈ ইছ্যু কৰি আছে চ' সেইটো ফিজিকেল ভেৰিফিকেশ্যন কৰিব লাগিব আৰু যেতিয়া অনলাইন পে'মেণ্ট ছিষ্টেম হৈছে ডিজিটেল মোডত বেংকৰ একাউণ্ট খুলিব পাৰিছে চ' সেইকাৰণে তেওঁলোকৰ মানে যিটো মানে ভেৰিফিকেশ্যন ছিষ্টেম সেইটো ষ্ট্ৰং কৰিব লাগিব ভেৰিফিকেশ্যন ছিষ্টেমটো ষ্ট্ৰং কৰিব পাৰিলে মই ভাবোঁ যে এনেকুৱা ধৰণৰ ক্ৰাইমক আমি টু চাম এক্সটেণ্ট ইয়াক আমি ষ্টপ কৰিব পাৰিম মৰিগাঁৱৰ পৰা বুবু নাথৰ ৰিপৰ্ট অসম টাইম ৰাইজৰ কণ্ঠ ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম